22 মাৰ্চ তাৰিখে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ উৰিয়ামঘাটত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। এই সভাত তেওঁৰ সৈতে উপস্থিত আছিল সৰুপথাৰ বিধানসভাৰ সমষ্টিৰ মৌত্ৰিক প্ৰাৰ্থী জীৱন চুতীয়া, যিজন কংগ্ৰেছ, এজিপি আৰু ৰাজ্য দলৰ যুগ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কলিয়াবৰ লোকসভা সমষ্টিৰ ভাগ হ'ল আৰু মোৰ দলৰ নেতৃত্বই মোক যোৰহাট যাবলৈ ক'লে, কিন্তু আজি আপোনালোকৰ মাজত আহি ভাল পাইছোঁ, যিহেতু এই অঞ্চলৰ মানুহৰ লগত মোৰ আগৰ পৰাই চিনাকি। সভাত ভাষণ প্ৰদান কৰে গৌৰৱ গগৈয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে আৰু তেওঁক 12,000 বিঘাৰ মুখ্যমন্ত্ৰী বুলি উল্লেখ কৰে। তেওঁ অভিযোগ কৰে যে বৰ্তমান চৰকাৰৰ ৰাজনীতি কেৱল সংখ্যাৰ খেলত সীমাবদ্ধ হৈ পৰিছে, য'ত জনসাধাৰণ সমস্যাসমূহ উপেক্ষা কৰা হৈছে। এইসকল আজি অসমৰ বৃহত্তৰ স্বাৰ্থত, সৰুপথাৰ সমষ্টিৰ বৃহত্তৰ স্বাৰ্থত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জীৱন চুতীয়া ডাঙৰীয়াক সমৰ্থন সম্পূৰ্ণভাৱে জনাইছে। এই ক্ষেত্ৰত সকলোকে ৰত্ন গগৈ ডাঙৰীয়া, ৰাজু ফুকন ডাঙৰীয়া, পল্লৱ চেতিয়া ডাঙৰীয়া, অমৃত বুঢ়াভাই ডাঙৰীয়া সকলোকে তেওঁলোকৰ ত্যাগ আৰু বলিদানৰ বাবে মোৰ ফালৰ পৰা মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেতিয়াবা বিজেপি দলত, কেতিয়াবা কংগ্ৰেছ দলত মাত্ৰ নিজৰ সুবিধাৰ বাবে ৰাজনীতি কৰিলে, এতিয়াও দুখীয়া জনসাধাৰণৰ বাবে ৰাজনীতি নকৰে। 12,000 বিঘা মুখ্যমন্ত্ৰী, আকৌ কৈছোঁ দেই, 12,000 বিঘা মুখ্যমন্ত্ৰী। আপুনি ইয়াৰ আগত কেতিয়াবা শুনিছেনে? কেতিয়াবা শুনি পাইছে? আজি মানুহবোৰ ভূমিহীন হৈ আছে, একচনীয়া হৈ আছে, বসুন্ধৰা 1, 2, 3 হৈ গ'ল। আপোনালোকৰ একচনীয়া হৈ থাকে আৰু আনফালে 12,000 বিঘা মুখ্যমন্ত্ৰী আমি দেখা পাইছোঁ। এই 12,000 বিঘা মুখ্যমন্ত্ৰীক আমি আঁতৰাব লাগিবনে নালাগে? আঁতৰাব লাগিবনে নালাগে? কৰড়পতি মুখ্যমন্ত্ৰী অলপ দিন আগতে মনোনয়ন পত্ৰ দাখিল কৰিলে। তেওঁ লগতে কয় যে কংগ্ৰেছ আৰু মৈত্ৰিক দলসমূহে জনতাৰ প্ৰতি থকা মৰম, বিশ্বাস আৰু উন্নয়নৰ দৃষ্টিভংগীৰে এই মেথামেটিক পলিটিক্স ভাঙি পেলাবলৈ সক্ষম হ'ব। তেওঁ জনতা সাধাৰণক আগন্তুক নিৰ্বাচনত পৰিৱৰ্তনৰ বাবে ভোট প্ৰদান কৰিবলৈ আহ্বান জনায়। আজি নিচা এটা ডাঙৰ সমস্যা। ইয়াৰ আগতে ইমান ডাঙৰ সমস্যা নাছিল, কিন্তু মদৰ লৈ নিচা, ড্ৰাগছৰ লৈ নিচা, এই ব্যাপক সমস্যা হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু তেওঁলোকে আমাক যুৱকসকলক কি দিলে? ভুৱা সপোন দিলে। ক'লে যে তোমালোকে জল জীৱন আঁচনি তোমালোকে ঠিকা পাবা। কি হ'ল? হাজাৰ হাজাৰ অসমীয়া যুৱকসকল নিজৰ ঘৰৰ পইচা লৈ চৰকাৰী ঠিকাদাৰ হ'বলৈ ওলাই আহিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, জয়ন্ত বল্লভ বৰুৱা ডাঙৰীয়া গোটেইবোৰৰ সপোনৰ ওপৰত চেঁচা পানী পেলাই থৈ গ'ল।